নমস্কাৰ এই মুহূৰ্তে কৃষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ কৃষকসকল হ'ব উপকৃত এই খবৰৰ দ্বাৰা কৃষকসকলৰ বৃহৎ উপকৃত হ'ব বুলি ইতিমধ্যে প্ৰতিবেদনত জানিবলৈ পোৱা গৈছে মোদী চৰকাৰে দিছে কৃষকসকলক এক ভাল খবৰ হয় মোদী চৰকাৰে কৃষকসকলক দিছে এক ভাল খবৰ কৃষক সন্মান নিধিৰ ধন কেতিয়া মুকলি কৰিব এই লৈ ৰাজ্যৰ মাজত জল্পনা কল্পনা চলি আছিল প্ৰধানমন্ত্ৰী হিচাপে ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰিলে আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদী অৰ্থাৎ বিজেপিয়ে আকৌ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে কাৰ্যালয়ত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কৃষকসকলৰ বাবে দিছে ভাল খবৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফাইলত প্ৰথমটো স্বাক্ষৰ দান কৰিলে প্ৰধানমন্ত্ৰী গদিত বহিয়াই 17 সংখ্যক কিস্তিৰ ধন মোকলাই দিলে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে কৃষক সন্মান নিধিৰ যি ফাইল আছে সেই ফাইলত কিন্তু সহি কৰালে কাৰ্যালয়ত 100 দিনৰ কৰ্মসূচীৰে আলোচনা কৰিলে বিয়লি নতুন মন্ত্ৰীৰে অনুষ্ঠিত হ'ব মোদীৰ কেবিনেট ইতিমধ্যে কৃষকসকলক মোদী চৰকাৰে এক ভাল খবৰ দিছে আজি বিতৰণ কৰা হ'ব দপ্তৰসমূহ যিসকল দপ্তৰ আছে সেই দপ্তৰসমূহ কিন্তু ভাগ বতৰা কৰা হ'ব প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ইতিমধ্যে ভাৰতৰ নৰেন্দ্ৰ মোদীয়ে আকৌ অৰ্থাৎ তৃতীয়বাৰলৈ ক্ষমতাত আহিল বিজেপি চৰকাৰ অৰ্থাৎ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰ কাৰ্যালয়ত উপস্থিত হৈ কিন্তু কৃষকসকলক এক ভাল খবৰ দিছে এক গুৰুত্বপূৰ্ণ খবৰ দিছে এই খবৰৰ দ্বাৰা কিন্তু যিসকল কৃষক আছে সেই কৃষকসকল জল্পনা কল্পনা কৰি আছিল 17 সংখ্যক কিস্তিৰ ধন আমি কেতিয়া পাম এতিয়া দিছে সেই ভাল খবৰ চাওক ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে আমাৰ ভাৰতৰ নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে কৃষকসকলক যি কিষাণ সন্মান নিধিৰ ধন বছৰি 3টা কিস্তিত দিয়া হৈছিল সেই কিস্তিৰ ধন কিন্তু এতিয়া নৰেন্দ্ৰ মোদী প্ৰথম দায়িত্বভাৰ গ্ৰহণ কৰিয়ে কিন্তু এই ফাইলত সহি কৰিছে ইতিমধ্যে 17 সংখ্যক কিস্তিৰ ধন আমাৰ ভাৰতৰ যিসমূহ কৃষক আছে সেই কৃষকসকলে পাবলৈ সক্ষম হ'ব আৰু এই লৈ কিন্তু কৃষকসকলৰ মাজত এক জল্পনা কল্পনা চলি আছিল যে আমি 17 সংখ্যক কিস্তিৰ ধন কেতিয়া পাম এই লৈ কিন্তু মনত কৌতূহল সৃষ্টি কৰিছিল সম্ভৱতঃ 2-4 দিনৰ ভিতৰত কিন্তু কৃষকৰ একাউণ্টত সোমাব ধন তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেন্টছ কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় অসম